ঈদ উপলক্ষে পাথৰুঘাটত পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ জিকিৰ অনুষ্ঠান। ঐক্য, শান্তি, ভাতৃত্ব, সমন্বয় এনাজৰী সুদৃঢ় কৰি ৰখাৰ প্ৰয়াস। দৰঙৰ পথৰুঘাট আজিৰ পাথৰুঘাট। ব্ৰিটিছৰ বৰ্ধিত খাজানা বৃদ্ধিৰ বিৰুদ্ধে পথৰুঘাটৰ হিন্দু মুছলমানে হাতে হাতে ধৰি বৰ্ধিত হাৰত বৃদ্ধি কৰা তেনে খাজানা কোনো কাৰণতে নিদিয়ে বুলি ব্ৰিটিছ চাহাবৰ আগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল ১৪০ গৰাকীকৈ নিৰীহ হিন্দু মুছলমান পথৰুঘটীয়া কৃষকে। য'ত হিন্দু মুছলমানৰ ঐক্য, সমন্বয়, শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰী আজিও সুদৃঢ় আৰু শক্তিশালী হৈ আছে। এনে শান্তি আৰু সমন্বয়ৰ ভূমিত পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে প্ৰতিটো বছৰে ঈদ উল ফিতৰ আৰু ঈদ উল জুহাত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰি আহিছে জিকিৰ অনুষ্ঠানৰ। ঈদ উল জুহা উপলক্ষে আজিও পথৰু সমন্বয় গোষ্ঠীয়ে ঐতিহাসিক পথৰুঘাটৰ বাকৰিত আয়োজন কৰে এক জিকিৰ অনুষ্ঠান। গোষ্ঠীৰ সম্পাদক মুস্তাক হুছেইনে জানিবলৈ দিয়া অনুসৰি আজান পীৰ চাহাবে সুদূৰ অতীতে জিকিৰ গীতেৰে সমাজখনক সকলোকে ঐক্য, শান্তি, সমন্বয়, ভাতৃত্ব আৰু একতাৰ এনাজৰীৰে সুদৃঢ় কৰিব বিচৰাৰ দৰে পথৰু সমন্বয় গোষ্ঠীয়েও আজান পীৰ চাহাবেৰ জিকিৰ গীতেৰে দি যোৱা বাণী ধৰি ৰাখিব বিচাৰি ঈদৰ প্ৰাকক্ষণত প্ৰতিটো বছৰে জিকিৰ অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে বুলি মন্তব্য কৰি সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জনায়। চিপাঝাৰৰ পৰা ইন্দ্ৰনীল হকৰ ৰিপৰ্ট, অৰুণোদয় অসম। মই পরদে
পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে দৰঙৰ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটত আমি জিকিৰ অনুষ্ঠানৰ জৰিয়তে ঈদ উল ফিতিৰ আৰু ঈদ উল জুহা এই দুয়োটা ঈদত আমি প্ৰতি বছৰে জিকিৰৰ জাৰীৰ অনুষ্ঠান আয়োজন কৰিছোঁ। এইবিলো প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত আজি পবিত্ৰ ঈদ উল জুহাৰ এই দিনটোত আমি জিকিৰৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু এই হজৰত মহম্মদ আজান পীৰ চাহাবেৰ এই জিকিৰৰ মাধ্যমেৰে এই কালজয়ী জিকিৰৰ মাধ্যমেৰে যি বাৰ্তা প্ৰেৰণ কৰিছে সেই বাৰ্তা আমি পুনৰ দোহাৰিব বিচাৰিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সংবাদকৰ্মীলৈ পৰিয়ালৰ প্ৰতিগৰাকীলৈ আমি ঈদ উল জুহাৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই ঈদ উল জুহাৰ দিনটোতেই আমি শান্তি সম্প্ৰীতিৰ এই বাৰ্তা বহনকাৰী এই জিকিৰ পৰিৱেশন কৰিছোঁ। আজি ঈদ উল জুহাৰ এই ত্যাগ আৰু ভাতৃত্ববোধৰ এই এনাজৰীডাল আৰু অধিক কটকটীয়া হওক তাৰে আমি আহ্বান জনাইছোঁ। পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটে আমি প্ৰতিগৰাকী অসমবাসী আৰু ভাৰতবাসীৰ ওচৰত আমি ঈদ উল জুহাৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।